পশ্চিম নোয়ালীৰ বিভিন্ন সমস্যা বিশেষকৈ বানপানীয়ে কেনেদৰে পশ্চিম নোয়ালী ক্ষতিগ্ৰস্ত কৰিলে সেই দৃশ্য আমি পুৱাৰে পৰা দেখুৱাই আছোঁ আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম নোয়ালীৰ যিটো মূল পথ সেই পথত উপস্থিত আছোঁ। ইয়াত পথ বুলিবলৈ আপুনি একো চিন নাপাব ইয়াত, কাৰণ পথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। কেমেৰা পাৰ্চন চিৰঞ্জীৱে দেখুৱাব মোৰ সন্মুখত এইটো এটা পথ আছিলে। আজিৰ পৰা 3 মাহ 4 মাহ আগত যেতিয়া আমি আহিছিলোঁ এই পথেৰে আমি বাইক চলাই বিভিন্ন স্থানলৈ গৈছিল, কিন্তু এই পথেৰে এতিয়া আপুনি খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লাগিব, কাৰণ মোৰ নাতি দূৰৈত প্ৰায় 100 মিটাৰ নিলগতেই এইখন হৈছে সোৱণশিৰি, আৰু সোৱণশিৰিৰ ঢলে পশ্চিম নোয়ালী কেনেদৰে ক্ষতিগ্ৰস্ত কৰি গ'ল সেই কথা আমি দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে পশ্চিম নোয়ালীৰ পথ, আৰু এই পথটো যদি চাই তেতিয়াহ'লে ভাবিব যে কেনে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিলে পশ্চিম নোয়ালীত। এতিয়া বতৰ অকণমান ফৰকাল হৈছে, পানী কিছু পৰিমাণে কমিছে। পশ্চিম নোয়ালী যিসকল ৰাইজ বানত ক্ষতিগ্ৰস্ত হ'ল সেই লোকসকলে নিজৰ ঘৰ দুৱাৰ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে, বা তেওঁলোকৰ যিসমূহ লাগতিয়াল সা সামগ্ৰী লাম লাকতি সেয়া তেওঁলোকে নিৰ্দিষ্ট স্থানলৈ নিয়াৰ চেষ্টা কৰিছে। ইয়াৰ পৰা প্ৰায় 140টাকৈও অধিক পৰিয়াল অন্য স্থানলৈ তেওঁলোকে ঢাপলি মেলিবলগীয়া হ'ল কেৱল সোৱণশিৰিৰ প্ৰবল সোঁত আৰু প্ৰবল গৰাখহনীয়াৰ বাবে। আৰু এই পথৰ মাজতেই একোটা ইমান প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল যে এই পথ পুনৰ যে নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰি ল'ব পাৰিব সেয়া কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰি। গৰু খাদ্যৰ অভাৱ, পশু খাদ্য যিখিনি বানাক্ৰান্ত ৰাইজ আছে সেই ৰাইজৰ মাজত এতিয়া পশু খাদ্যৰ অভাৱে দেখা দিছে। গতিকে এওঁলোকে এনেদৰেই ঘাঁহ কাটি গেলি গৈছে, এইসমূহ ঘাঁহ গেলি গৈছে, আৰু সেই ঘাঁহ এতিয়া পানীত তিয়াই তেওঁলোকে গৰুক খুৱাবলগীয়া হৈছে। মই অকণমান কথা পাতিছোঁ, আপোনালোকে পশু খাদ্য পোৱা নাই নেকি? নাই, পোৱা নাই। আমি তিৰপালেও পোৱা নাই, চৰকাৰে এতিয়ালৈকে দিয়া নাই আমাক। ৰিলিফ দিছিলে চৰকাৰে, পশুৰ কাৰণে মানে কি তিৰপাল দিম বুলি কৈছিলে, এতিয়ালৈকে দিয়া নাই। আমি এতিয়া বহুত অসুবিধা চলি আছোঁ। তাৰপিছত পানী ইফালে গৰা খহাই লৈ গৈছে, আকৌ ইফালে সাগৰৰ ভিতৰতে এতিয়া গোটেই ঘাট কানি পিনি ইমান দ হৈ গ'ল, মানুহ দুখী পোৱা নাই এতিয়া। তথাপি এতিয়া গৰু এতিয়া চৰাব পৰা নাই, আমি গৰু চৰাত জেগা নাই, সেইকাৰণে হ'লেও ঘাঁহ কাটি পিনি আমি ৰাখিছিলোঁ, এতিয়া গেলি গৈছে গা, এতিয়া খাব পৰা নাই গা। এই ঘাঁহখিনি খালে গৰুটো বেমাৰ হ'ব? বেমাৰটো হ'ব, হ'লেওতো আমি চিকিৎসা কৰিব লাগিব পাছত, যিহেতু বচাব লাগিব, নোখোৱাকৈতো ৰাখিব নোৱাৰে। প্ৰথম কথা হৈছে ইয়াত পশু খাদ্যৰ কোনো ধৰণৰ ব্যৱস্থা নাই। মানুহৰ খাবৰ বাবে কিছু পৰিমাণৰ ৰিলিফ দিছে, কিন্তু পশু খাদ্যৰ ইয়াত সম্পূৰ্ণৰূপে অভাৱে দেখা দিছে, আৰু সেইকাৰণেই নিজৰ পোহনীয়া গৰু ছাগলীকেইটাৰ খাবৰ বাবে পূৰ্বতে কাটি থোৱা ঘাঁহসমূহ এতিয়া পানীত পুনৰ ধুই এই গেলা ঘাঁহকে তেওঁলোকে খুৱাবলৈ বাধ্য হৈছে, কাৰণ পশু খাদ্যৰ অভাৱে ইয়াত দেখা দিছে। চৰকাৰে কয় যে বান সাহায্যৰ নামত পশু খাদ্য আহে, গতিকে এই পশু খাদ্যৰ নামত অহা আবণ্টিত ধন ক'লৈ যায়, বা কিয় লখিমপুৰ জিলা প্ৰশাসনে এই পশ্চিম নোয়ালী অঞ্চলটোত আজি পৰ্যন্ত পশু খাদ্য যোগান ধৰা নাই, সেইটা ডাঙৰ প্ৰশ্ন। মই অকণমান কথা পাতিব বিচাৰিছোঁ, কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছিলে সেই বানপানীৰ সময়ত? মই প্ৰথমে ND24 নিউজ লাইভলৈ স্বাগতম জনাইছোঁ। ইয়াত মানে জানেই আমাৰ আগতো এনেকৈ সমস্যাটো আপোনালোকে নিউজ লাইভৰ যোগেদি জনাইছে গৰাখহনীয়া হেৰিটো, কিন্তু এতিয়া বৰ্তমান তাৰমানে গৰাখহনীয়া আমাৰ গৰু কাকতে পোৱাৰ পাছত এতিয়া নদীৰ মানে সোঁতত মানুহ এতিয়া থাকিব পৰা নাই। মানে ইয়াত এতিয়া মানে কি হ'ল, এতিয়া আপোনালোকে দেখিছেই এইটো খাল এটাত হেৰি কৰি দিলে, মানে এতিয়া ৰাস্তা আছিলে, তাৰপিছত এতিয়া খাল এটা হেৰি কৰিলে, তাৰ ঘৰ এটা এইখিনিতে ঘৰ এটা আছিলে, এই ঘৰটো ভাঙি দিলোঁ। তাৰপিছত এইটো এই বৰাল আছে, বৰালটো আমি তাৰমানে কি হৈছে একদম মানে জীয়াটো ভুগিলোঁ, মানে এনেকুৱা মানে পানীত টানোচৰা অৱস্থা হৈ গ'ল পানীত, মানে এই বাৰিষাত মানে যেনে তেনে তাৰমানে এনেকৈ আমি এতিয়া ঘৰটো নাথাকিলোঁ, আমি বেলেগ এটা তাৰমানে জেগালৈ গুচি গ'লোঁ। এতিয়াই ঘৰত 2 দিনমান হৈছে ইয়ালৈ অহা। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মই এগৰাকী বাইদেউ আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ। খোৱা বোৱা কেনেকৈ কৰিছে, ক'ত আছে, ঘৰৰ পৰিয়াল কেনেদৰে আছে? বানবাৰিষাৰ পিছত এইটো খোৱা বোৱা একো আমি খোৱাব নোৱাৰা হৈছে। এইটো দুবাৰ হৈছে বান, এইটো পানীটো বেছিকৈ পানীটো ওলালে, সেইকাৰণে এতিয়া আমি অৱস্থাত যেনেকৈ আছে এইটো আপুনিও চাইছে নহয়। এতিয়া এইটো আলিবিলাকো আলি পদূলি এইটো ভাঙি চাঙি চবটো একেবাৰে নাইকিয়া। আমাৰ এইটো কিমান হৈছে আহিছোঁ যে যিসকল বৃদ্ধ লোক আছে, শিশু আছে, অসুখ বিসুখ হ'লে কি কৰি আছে এতিয়া? এইটো যেনে তেনে এনেকৈ আৰু আমি জীৱনটো মানে বচাই আছোঁ আৰু। মানে এতিয়া চৰকাৰেতো মানে যিকোনো আজাৰটোতে আমি পোৱা নাই, মানে তিৰপাল দিয়া নাই বা গৰাখহনীয়া ব্যৱস্থা কৰি দিয়া নাই,
আমি আৰ্জ দিয়া নাই, আমি বাৰিষাৰ এনেকৈ আৰু যেনে তেনে যদি সুধোঁ যে বানপানী হৈ গ'ল, এতিয়া বতৰ অকণমান ভাল হৈছে, মানুহৰ অসুখ বিসুখো হৈছে, গতিকে এই ট্ৰিটমেণ্টটো কেনেকৈ চলিছে? আপোনালোকে লখিমপুৰ লৈ যাবলগীয়া হৈছে বা ইয়ালৈ চিকিৎসাৰ কিবা ব্যৱস্থা আছে? এয়া চিকিৎসাৰ ব্যৱস্থা নাই, মানে আমিতো ইয়াৰ পৰা ডাইৰেক্ট লখিমপুৰে যাব লাগিব। পানী বাঢ়িলেতো নিব নোৱাৰে। নোৱাৰে একদম, মানে এনেকৈ আৰু যেনে তেনে ইয়াৰ ওচৰ চুবুৰীয়া মানে নিজৰ মানে পাব্লিক ডক্টৰ কেইটা আছে সিহঁতৰ লগতে আমি ট্ৰিটমেণ্টটো কৰোঁ আৰু। এয়া হৈছে পশ্চিম নোৱালীৰ সমস্যা। আমি পুৱাৰে পৰা দেখুৱাইছোঁ যে পশ্চিম নোৱালীৰ কি এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিলে সোৱণশিৰিৰ বানে, আৰু সোৱণশিৰিৰ গৰাখহনীয়া তেওঁলোকৰ মূল সমস্যা, আৰু তাৰ পিছতে বানপানী। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যেতিয়া স্থাপন কৰা হৈছিল, আশ্বাস দিছিল যে সৌ সিদিনালৈকে আশ্বাস দিয়া হ'ল যে যিসকল নৈপৰীয়া ৰাইজ আছে তেওঁলোকক সুৰক্ষা দিয়া হ'ব, তেওঁলোকক যাতে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেয়া কিন্তু মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰীলৈকে সেয়া মুখত তেওঁলোকৰ থাকি গ'ল। কিন্তু এইসকল যিসকলে নৈ পাৰত বসবাস কৰা লোক আছে তেওঁলোকে প্ৰতিদিনে এনে সমস্যাৰ সন্মুখীন হৈছে। আজি বাৰিষা এতিয়াও শেষ হোৱা নাই, পুনৰ যদি বানপানী হয়, সোৱণশিৰিৰ যদি জলপৃষ্ঠ বৃদ্ধি পায়, তেতিয়াহ'লে কিন্তু এই পশ্চিম নোৱালী যি অঞ্চল আছে সেই অঞ্চলত কেনে এটা পৰিৱেশৰ সৃষ্টি হ'ব সেয়া কিন্তু কল্পনা কৰিব নোৱাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।